সদৌ অসম অস্থায়ী পানী যোগান কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন আন্দোলনৰ কাৰ্যসূচীৰে কপালে জনস্বাস্থ্য কাৰিকৰী বিভাগ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সন্থাৰ গোলাঘাট জিলা সমিতিয়ে আজি ধৰ্ণা কাৰ্যসূচীৰে উত্তাল কৰি তোলে। পুৱা জিলাখনৰ বিভিন্ন প্ৰান্তৰ শতাধিক কৰ্মচাৰী সমবেত হৈ বিভিন্ন দাবী পূৰণৰ বাবে কাৰ্যালয়ৰ চৌহদ উত্তাল কৰে। পিছত কাৰ্যালয়ৰ তৰফৰ পৰা মুখ্য কাৰ্যবাহী অভিযন্তা উলিয়াই আহি স্মাৰকপত্ৰ গ্ৰহণ কৰে। উল্লেখ্য যে নৱবৰ্ষৰ প্ৰাক্ষণত অসমজুৰি স্তব্ধ হৈ পৰিছে পানী যোগান আঁচনি। কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমগ্ৰ অসমজুৰি প্ৰায় 10,000 অস্থায়ী কৰ্মচাৰী নিযুক্ত হৈ আছে। তাৰে প্ৰায় 350 গৰাকী কৰ্মচাৰীয়ে গোলাঘাট জিলাত ৰাইজক সেৱা আগবঢ়াই আহিছে। প্ৰায় 15 বছৰ ধৰি চৰকাৰে এইসকলক এপইণ্টমেণ্টৰ সলনি এংগেজমেণ্ট দি কণা সাহস পতান দিয়াৰ দৰে বাৰেপতি আলোচনা কৰি আভুৱা ভাৰিছে। সেয়েহে এইসকলে কালি গুৱাহাটীত সমবেত হৈ ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলনৰ পথ গ্ৰহণ কৰি ৰাইজ তথা চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকৰ 5 দফীয়া দাবীসমূহ হ'ল শ্ৰমিক আইন অনুসৰি ন্যূনতম ভাত্তা প্ৰদান কৰা, এংগেজমেণ্টৰ সলনি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা এপইণ্টমেণ্ট দিয়া, প্ৰতিগৰাকী কৰ্মচাৰীৰ জীৱনৰ নিৰাপত্তা আৰু পৰিয়ালক সুৰক্ষা দিয়া, নিযুক্তি পাবলৈ থকা পুৰণা কৰ্মীসকলক নিযুক্তি দিয়া আৰু ইউজাৰ কমিটি পঞ্চায়ত বিভাগৰ পৰা মুক্ত কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰিব লাগে আদি বিভিন্ন শ্লোগান তেওঁলোকে প্ৰকাশ কৰে। ইফালে কালি কৰ্মৰত অৱস্থাত ফলঙনি কৰ্মচাৰী চন্দনজ্যোতি বুঢ়াগোহাঁইৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা তেওঁক উপযুক্ত ক্ষতিপূৰণ দিবৰ বাবে প্ৰতিবাদকাৰীসকলে দাবী জনাই কাৰ্যালয়ৰ সন্মুখতে শোকসভা অনুষ্ঠিত কৰে। সিদ্ধান্ত আমাৰ চেণ্ট্ৰেল সমিতিৰ যিটো সিদ্ধান্ত আমাৰ 3 জানুৱাৰীৰ পৰা আমাৰ কৰ্মবিৰতি পালন কৰিছোঁ সদৌ অসমে। গতিকে আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমাৰ সতীৰ্থসকলক আৰু যিসকল আজি ইয়াত উপস্থিত আছে তেখেতসকলে গম পাইছেই, আৰু যিসকল অহা নাই, যদি কোনোবাই মানে পানী খোলা ৰাখিছে, কৰ্মবিৰতি আছে, কৰ্মবিৰতি মানে কাম নকৰাৰ মানুহে পানী কেনেকৈ দিব? গতিকে কোনোবাই যদি পানী খোলাৰ ব্যৱস্থা কৰিছে সেই ব্যক্তিজনৰ নাম আপোনালোকে সংগ্ৰহ কৰিব আৰু আমাৰ সমিতিৰ হাতত জমা দিব, আৰু তেখেতৰ ওপৰত আমি সমিতিয়ে কিবা ব্যৱস্থা ল'ব লাগিব। কাৰণ কেলে এইটো আমাৰ অকল এজন বা দুজনৰ সমস্যা নহয়, এইটো গোটেই অসমৰ সমস্যা। গোটেই অসমৰ এক্টৰ মতে যিটো নিৰ্ধাৰিত আমাৰ পাৰিশ্ৰমিক পাব লাগে সেইটো আমি পোৱা নাই। মাত্ৰ মাননি হিচাপে 6,500 টকা এটা দিছে। 6,500 টকাত আজিকালি আমি ইয়াত যদি কাম কৰোঁ এদিনৰ হাজিৰা আমাৰ 216 টকা। আমাৰ এই বিভাগৰে হওক মন্ত্ৰীকে হওক সুধিছোঁ, প্ৰশ্ন কৰিছোঁ, আমি যদি 216 টকা পাওঁ এদিনত, 24 ঘণ্টা আমি কাম কৰি থাকিব লাগে স্কিমত, তেতিয়াহ'লে আমাৰ বাৰী ঘৰৰ কামেই হওক বা ঘৰুৱা কিবা কামেই হওক আমি 500 টকা দি কৰিব লাগে। এইটো কেনেধৰণৰ যুক্তি? সম্ভৱ নাই এইটো। আপোনালোকে ডিপাৰ্টমেণ্টে দেখিছে নাই? আমি এইটো কি আমিটো হৈছে আমি শ্ৰমিক আইন অনুসৰি আমাক ভাত্তা প্ৰদান কৰা 1 নম্বৰ। 2 নম্বৰত আছে ইউজাৰ কমিটি পঞ্চায়তৰ জৰিয়ৰ পৰা আমাক মুক্ত কৰি আমাক PSC আণ্ডাৰত PSCৰ যোগেদি আমাৰ দৰমহা পাতিৰ ব্যৱস্থা কৰাৰ 2 নম্বৰ দফা। 3 নম্বৰত আছে আমাৰ জীৱনৰ নিৰাপত্তা। আমাৰ কেইবাজন বক্তাই আগতে কৈ গৈছে আমি 11,000 ভল্টৰ লগত কাম কৰোঁ। আপোনালোকে সকলোৱে ছুইচটো টিপিবলৈ যাওঁতে তাত টেষ্টাৰ লৈ পেলাই নাচায়, চিধাই গৈ আঙুলিটো ভৰাই দিয়ে। যদি কোনোবা লাগি ধৰে PSCয়ে দিবলৈ আমাৰ গোলাঘাট ডিভিজনত, গোলাঘাট ডিষ্ট্ৰিক্টত সকলোৱে কৰ্মবিৰতি পালন কৰক। আৰু এই কৰ্মবিৰতি পালন কৰিলেই দাবীটো আছে আমাক নিযুক্তি পাবলৈ পুনৰ যিসকল থাকি গৈছে পুৰণা সতীৰ্থ তেখেতসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰক, আৰু আমাৰ জীৱন সুৰক্ষাৰ বাবে আমাৰ বীমাৰ ব্যৱস্থা কৰক। এইকেইটাই আমাৰ মূল দাবী। আজি মৃত্যু হোৱাজনক ক্ষতিপূৰণ হিচাপে চৰকাৰে চন্দন বৰপাত্ৰগোহাঁই তেখেত মৌফুলনি, গতিকে তেখেতৰ এককালীন সাহায্য তেওঁ কেনেকৈ ঢুকালে? তেওঁ শ্বৰ্ট চাৰ্কিট হৈ কৰ্মৰত অৱস্থাত ছুইচ দবাওঁতে শ্বৰ্ট চাৰ্কিট হৈ পেলাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে। পেনেল বৰ্ডত মানে অভাৰ কাৰেণ্টৰ ফলত তেখেতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। এইবিলাক ডিপাৰ্টমেণ্টে বা আমাৰ মন্ত্ৰী সদাগৰবিলাকে নাজানে। তাত তহঁতি মৰি গ'লেও আমাৰ একো ক্ষতি নহয়। গতিকে ডিপাৰ্টমেণ্টে সেইটো জানে নাজানে? ডিপাৰ্টমেণ্টৰ বিভাগবিলাক মন্ত্ৰীবিলাক আছে, তেখেতসকলে সেইটো আমাক ছেফটিটো আমাক দিব লাগে। ছেফটিৰ ব্যৱস্থা নথকাৰ কাৰণে আমাৰ এনেকুৱা হৈছে। বা যাই কি নহওক ছেফটি নাই দিয়া, কিন্তু যদি মৰি যায়, এতিয়া চন্দনজ্যোতি মৰি গ'ল, তেওঁ হৈ পেলাই
তেওঁ পৰিয়ালটোক কোনে পোহপালন দিব? গতিকে এইখিনিৰ ওপৰত আমাৰ মূল দাবী, কাৰণ চৰকাৰৰ ফালৰ পৰা তেখেতক ক্ষতিপূৰণ তেখেতৰ পৰিয়ালবৰ্গই পাব লাগিব, আৰু তেখেতৰ ঘৰত উপাৰ্জনকাৰী কোনো ব্যক্তি নাই, ভনীয়েক এজনী আৰু দেউতাক আছে। ক্ষতিপূৰণ কি দিব লাগে? ক্ষতিপূৰণ হিচাপে আমি চৰকাৰীভাৱে যিটো হয় সেইটো আমাক মাননি লাগিবই। অকল এজন নহয়, এতিয়া অসমত আমাৰ এতিয়ালৈকে গম পোৱা মতে 126 জন ঢুকাইছে। গতিকে 126 জনক যিটো আমাৰ মজুৰি আৰু যিটো আমাৰ মাননি হয়, সেইটো মতে চৰকাৰী ৰুলৰ মতে তেওঁ ঘৰত দিব লাগিব, ক্ষতিপূৰণ হিচাপে দিব লাগিব। আৰু এইখিনিতে এটা ডাঙৰ কথা হৈ আছে কি, আমাক বাৰে বাৰে কৈ আছে যে পঞ্চায়তৰ যোগেদি হওক বা কমিটি, ইউজাৰ কমিটি। যোৱাকালি জয়ন্ত মল্লভ ডাঙৰীয়াই কৈছে যে আমি বোলে পঞ্চায়তৰ হয়, কমিটি, ইউজাৰ কমিটিয়ে কৰিব। বান্দৰ নচাই আছে নেকি ইয়াত? 24,000 ইমান 24 ঘণ্টা কাম কৰাৰ পিছত বান্দৰ নচোৱা নিচিনাকৈ কাম কৰি আছে। এটা কথা মোৰ থাকি গৈছে, মই আকৌ মনত পৰিছে, জয়ন্ত মল্লভ বৰুৱাই কালি এটা ঘোষণা কৰিছে যে কোনোবাই যদি কৰ্মবিৰতি কৰি থাকে, পানী নিদিয়ে, ছাটাই কৰিব। আৰে হিমত আছে জয়ন্ত বৰুৱা, এজনক পৰিচয়, এজনক পৰিচয়। জয়ন্ত মল্লভ বৰুৱা এই দাবী নামানো, আমাৰ দাবী মানিবই লাগিব। আমাক এংগেজমেণ্ট নবলি এপইণ্টমেণ্ট দিবই লাগিব। জয়ন্ত মল্লভ গো বেক। গোলাঘাটৰ পৰা প্ৰকাশ কৰ্মা, ৰিপৰ্ট অসম টুডে।